সায়েন্স আৰ্টছৰ নৰ্মেল সাবজেক্ট থাকিব কিন্তু এই বিশ্ববিদ্যালয়খন মুখ্যতঃ কমাৰ্চ আৰু ম্যানেজমেন্টৰ ষ্টাডিৰ কাৰণে আমি কমাৰ্চ বিজনেস ম্যানেজমেন্ট এই তিনিওটা ষ্টাডিৰ কাৰণে ইয়াক আমি এটা সেন্টাৰ অফ এক্সেলেন্স হিচাপে গঢ়ি তুলিম অহা 25 নৱেম্বৰৰ অসম বিধানসভাৰ অধিৱেশনত এই বিশ্ববিদ্যালয়খনৰ আইন পাৰিত কৰাৰ বাবে শিক্ষা বিভাগে বিধেয়ক আনিব আজি শিক্ষা বিভাগত এটা সিদ্ধান্ত হৈছে আমি যেতিয়া অসমৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলক কেৰিয়াৰ এডভান্সমেন্ট স্কিমৰ অধীনত আমি প্ৰমোশন দিছিলো এই প্ৰমোশনৰ ডেট অফ এফেক্ট ফ্ৰম ডেট অফ নোটিফিকেশন আছিল অৰ্থাৎ যিদিনাখন আমি নোটিফিকেশন কৰিছিলো সিদিনাখনৰ পৰাই তেওঁলোকৰ প্ৰমোশন কাৰ্যকৰী হৈছে কিন্তু যদি আন এটা দৃষ্টিভংগীৰে চাব যাওঁ তাত আৰু এটা ডেট থাকে ডেট অফ ইলিজিবিলিটি ধৰক 2022 তে তেওঁলোক ইলিজিবল হল গভৰ্ণমেণ্টে 25 ত দিলে দৰমহা 25 ৰ পৰা পালে প্ৰমোশন 25 ৰ পৰা পালে কিন্তু আজি কেবিনেট সিদ্ধান্ত লৈছে যে তেওঁলোকৰ নেক্সট প্ৰমোশনৰ কাৰণে এসিস্ট্যান্ট প্ৰফেসৰ এসোসিয়েট হ'ব এসোসিয়েট প্ৰফেসৰ হ'ব নেক্সট প্ৰমোশনৰ কাৰণে আমি ডেট অফ নোটিফিকেশন তো নাচাও আমি ডেট অফ ইলিজিবিলিটি তো চাম যোগ্যতা যোনদিনাখনৰ পৰা তেওঁলোকে প্ৰাপ্তি কৰিছিল ফলত কলেজৰ অধ্যাপক অধ্যাপিকাসকল ভিন ভিন দিনত যোগ্যতা হৈছিল কিন্তু আমি একেটা দিনত সকলোকে প্ৰমোশন দিয়াৰ কাৰণে তেওঁলোকৰ ইলিজিবিলিটিৰ পৰা কাৰোবাৰ এবছৰ পিছত পালে কোনোবাই 6 মাহ পিছত পালে কোনোবাই 3 মাহ পিছত পালে কোনোবাই 2 বছৰ পিছত পালে যি নহক প্ৰমোশন এটা দিনত পালে কিন্তু সিনিয়ৰিটিটো যাতে নষ্ট নহয় নেক্সট প্ৰমোশন যাতে ডেট অফ ইলিজিবিলিটিৰ পৰা হয় তাৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ফৰ দা নেক্সট প্ৰমোশন ফৰ দা পদোন্নতিৰ কাৰণে ডেট অফ ইলিজিবিলিটি দিনাখনৰ পৰাই তেওঁলোকৰ সিনিয়ৰিটি কাউন্ট হ'ব অসম কলেজ শিক্ষক সংস্থাৰ এটো এটা দাবী আছিল কেবিনেটে আজি তাক অনুমোদন জনায় আজি কেবিনেটে দা আসাম প্ৰহিবিশন অফ পলিগেমি বিল অৰ্থাৎ বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক বিধানসভাত অনাৰ বাবে অনুমোদন দিয়ে এই বিলখনৰ নাম হ'ব দা আসাম প্ৰহিবিশন অফ পলিগেমি বিল 2025 এই বিলখনৰ অধীনত যিসকলে এই বিলখন পাৰিত হোৱাৰ পিছত যদি দ্বিতীয় বিবাহ কৰে বা তৃতীয় বিবাহ কৰে তেওঁলোকক 7 বছৰৰ বাবে জেলত সশ্ৰম কাৰাদণ্ড দিয়াৰ ব্যৱস্থা ৰখা হৈছে আৰু এই বিলখনত এই অফেন্সটো নন কগনাইজেবল অফেন্স কৰা হৈছে অৰ্থাৎ ইয়াৰ অধীনত এৰেষ্ট কৰিলে they will not get bail immediately 3 নম্বৰ এই বিলখন অনাৰ পিছত যিগৰাকী মহিলা বহু বিবাহৰ ভিকটিম হল এই ভিকটিম গৰাকীকো কম্পেনসেশন দিয়াৰ বাবে আমি এটা ফান্ড তৈয়াৰ কৰিম অৰ্থাৎ যিগৰাকী মহিলা ভিকটিম হল তেওঁ দ্বিতীয় বিবাহ কৰিলে হাজবেণ্ডক আমি জেলত লৈ গলো মহিলা গৰাকীৰ কি হ'ব বা নাজানি যদি দ্বিতীয় বিবাহ কৰিছে মহিলা গৰাকী তেওঁ এটা ভিকটিম হল কেতিয়াবা দ্বিতীয় বিবাহ কৰিলে প্ৰথম বিবাহ কৰাজনীকো ঘৰৰ পৰা উলিয়াই দিয়ে যাতে কোনো মহিলা ইয়াত ভিকটিম হ'ব নালাগে সেই কাৰণে মহিলাসকলৰ বাবে এটা আমি কম্পেনসেশনৰ বাবে এটা আমি ফান্ড তৈয়াৰ কৰিম পুৰুষজন জেলত যাব মহিলা গৰাকীয়ে
চৰকাৰৰ পৰা য'ত প্ৰয়োজন হয় মহিলাগৰাকীয়ে চৰকাৰৰ পৰা কম্পেনসেশ্যন পাব যাতে তেওঁৰ জীৱন নিৰ্বাহনৰ ক্ষেত্ৰত কোনো সমস্যা হ'ব নালাগে এই বিধেয়কখনো আমি অহা 25 নৱেম্বৰত সদনত উপস্থাপন কৰিম অৱশ্যে এই বিধেয়কখনৰ আওতাৰ পৰা জনজাতি লোকসকলক আমি বাহিৰত ৰাখিছো কাৰণ জনজাতি লোকসকলৰ কিছুমান কাষ্টমছ আছে তেওঁলোক এই বিলখনৰ অধীনত নাহিব আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত বিটিসি ডিমা হাছাও আৰু কাৰ্বি আলঙত এই বিলখন বৰ্তমান প্ৰযোজ্য নহব আজি আমাৰ কেবিনেটে আসাম ষ্টাৰ 2530 অনুমোদন কৰে এই পলিচিখন খুব ধুনীয়া পলিচি আমি আইডিয়েশন গ্ৰান্ট 10 লাখ টকালৈকে দিম prototype development grant 25 লাখ দিম টেকনলজিক্যাল স্টার্টআপ হলে 40 লাখ কৈ পাব সিড ফান্ড পাব 50 লাখ পৰ্যন্ত আৰু ক্যাপিটাল ভেঞ্চাৰ ফান্ড 10 কোটি টকা লৈকেও ৰাজ্য চৰকাৰে আগবঢ়াব এখন খুব সুন্দৰ এটা পলিচি হৈছে স্টার্টআপৰ ক্ষেত্ৰত আপোনালোকক পলিচিখন আমি দিম আপোনালোকে নিশ্চয় আমাৰ উঠি অহা সামৰ মাজত ইয়াক প্ৰচাৰ কৰিব পাৰিব আজি আমাৰ কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এটা নিৰ্মাণ কৰাৰ কাৰণে প্ৰথম ফেজ 1 ইয়া তিনিটা ফেজ থাকিব ফেজ 1ৰ বাবে 478 কোটি 78 লাখ টকা অনুমোদন কৰিছে আজিৰ কেবিনেটত অনুমোদন হোৱাৰ লগে লগে লোক নিৰ্মাণ বিভাগে ইয়াক নিবিদা কৰিব জানুৱাৰী মাহত ভাৰতৰ মুখ্য ন্যায়াধীশক আমন্ত্ৰণ কৰি নতুন উচ্চ ন্যায়ালয় ভৱনৰ আমি আধাৰশিলা স্থাপনৰ পৰিকল্পনা কৰিছো এই নতুন হাইকোৰ্ট বিল্ডিংটোত 31 জন ন্যায়াধীশ বহিব পৰা এটা ভৱন থাকিব হাইকোৰ্টৰ অধিবক্তাসকলৰ বাবে সমহিলীয়া এটা ভৱন থাকিব আৰু হাইকোৰ্টৰ অফিচ থাকিবৰ বাবেও সমহলীয়া এটা ভৱন থাকিব দুফালৰ পৰা বৰ্তমান দৌল গোবিন্দ মন্দিৰৰ পৰা ইয়াত যোৱা ৰাস্তাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ নতুন ব্ৰিজৰ পৰা পুনে ইয়াত যাবৰ কাৰণে সমান্তৰালভাৱে 2 কিলোমিটাৰৰ আৰু এটা নতুন 4 লেনযুক্ত পথ আমি ডেভেলপ কৰিম উচ্চ ন্যায়ালয়ৰ ভৱনৰ কাৰণে আজি কেবিনেটত আমি উমা চেত্ৰীক তেওঁৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাও আৰু কেবিনেটে উমা চেত্ৰীৰ বাবে 25 লাখ টকা এটা অনুদানো ঘোষণা কৰে আমাৰ কোনোবা এটা দিনা আমি তেখেতক নিমন্ত্ৰণ কৰি আনি বা তেখেতৰ পৰিয়াল তেখেতৰ ঘৰলৈকে গৈ এই ধনৰাশি আমি আগবঢ়াম আপোনালোকৰ মনত আছে যে ইয়াৰ আগতেও আমি উমা চেত্ৰীক ৰাজ্য চৰকাৰৰ ফালৰ পৰা 10 লাখ টকাৰ অনুমোদন দিছিলো আজি আমি আৰু 25 লাখ টকা তেখেতক অনুমোদন দিয়াৰ বাবে সিদ্ধান্ত লৈছো এইখিনি কেবিনেটত সিদ্ধান্ত আছিল আপোনালোকে যদি কিবা বুজিব খোজে মোক ক'ব পাৰে Cabinet has adopted a bill to prohibit polygamy in Assam. Polygamy will lead to 7 years of imprisonment, and there is a provision to compensate the victim women also in the bill itself. However, this will not apply to the scheduled tribe population of the state, and it will also not immediately apply in the 6 scheduled areas of the state of Assam. So what about the minority Muslim peoples? It will apply to everybody except tribal. Except the tribal people, it will apply to everybody. But if in the 6th scheduled area,
if a minority Muslim is been there prior to 2005, then they will be exempt. ক্ষতিটো আৰ্থিকভাৱে হ'ব কম্পেনসেশন এটা আমি ফান্ড কৰিম কম্পেনসেশন ফান্ড কৰিম তাৰ পৰা কাৰোবাক সেই কম্পেনসেশন ফান্ডটো চলোৱাৰ এজন বিষয়া থাকিব মহিলা গৰাকী কি অৱস্থাত আছে তাক চাই পেলাই মহিলা গৰাকীক ক্ষতিপূৰণ দিয়া হ'ব বিশেষকৈ প্ৰথম বিবাহত আবদ্ধ মহিলা গৰাকীৰে কষ্ট হয় গতিকে যি গৰাকী মহিলাক এৰি দিলে বা মহিলা গৰাকী থাকুতেও দ্বিতীয় বিবাহত বহিলে প্ৰথম গৰাকী মহিলাক যদি হাজবেণ্ড গৰাকীয়ে নিজৰ ঘৰৰ পৰা উলিয়াই দিয়ে বা নিজৰ সম্পত্তিৰ পৰা উলিয়াই দিয়ে বা চলাৰ ব্যৱস্থা কৰি নিদিয়ে লৰা ছোৱালী থাকিলে বেছিকৈ পাব অকলে থাকিলে কমকৈ পাব তেনেকে এটা ফাণ্ডৰ এটা ৰুলছ যেতিয়া বনাম এইখনটো এক্ট হয় এক্টৰ পিছত যেতিয়া আমি ৰুলছ বনাম তাতে আমি এই কথাখিনি আমি আনিম আৰু আপোনালোকক আমি জনাই থাকিম আৰু পুৰুষজনক 7 বছৰলৈকে জেল দিয়াৰ provision থাকিব স্যার আগৰ পৰা যোনটো কেছ চলি আছে পলিগমি এটা ফ্যামিলি মাদার দুটা এটা হাজবেন্ড দুটা পত্নী তাৰ কাৰণে কিবা আমি যি আগত হৈ গল তাকটো আমি একো কৰিব নোৱাৰো ইট উইল এপ্লাই ফ্ৰম দা ডেট অফ ইটস এপ্লিকেশন যি আগত হৈ আছে যি হৈ গল আৰু তাকটো এটা আমি নোহোৱা কৰিব নোৱাৰো এতে অল এক্ট এপ্লাই prospectively দুয়েনতে দিম আমি এতিয়া আমি এই মাহটো যেনেকৈ আজি এলপিএমই দিম ইয়াৰ পিছত আমি পিজি আৰু জিটিৰ এপইণ্টমেণ্ট দিম তাৰ পিছত পুলিচৰ দিম তাৰ পিছত হেলথত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পোষ্টিং বিলাক ৰেডি হৈ আছে তেনেকৈ গ্ৰেড 3 গ্ৰেড 4 ক দিম মানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাতি দিও তেতিয়া ডিসেম্বৰ পাবগৈ গতিকে যাৰ জেনেকে আগত ৰেডি হৈ যাব তেনেকে আমি দি আছো ৰংমহলত উত্তৰ গুৱাহাটীৰ ৰংমহলত হ'ব নতুন স্থানত তাৰ বাবে আমি 100 বিঘা মাটি আবলটন কৰিছো আৰু চৰকাৰে একুয়াৰ কৰিছে অলৰেডি মাটি আমি লৈ লৈছো তেওঁলোকৰ সিনিয়ৰিটিটো কাউন্ট হ'ব ফৰ দা পাৰপাস অফ প্ৰমোশন তেওঁলোকৰ যোগ্যতা বেলেগ বেলেগ মানদণ্ড আছে এইটো আমি এদিনতে বুজি পোৱা দিগদাৰ ইউজিচিৰ যেটো যোগ্যতা দুখন পেপাৰ দিব লাগে ৰিসাৰ্চ দিব লাগে ইমান লেকচাৰ কৰিব লাগে গতিকে অধ্যাপক সকলে বুজি পাব কিন্তু যোগ্যতাৰ মানদণ্ডটো বহুত কেইবাটাও ষ্টেণ্ডাৰ্ড আছে ইয়াত এপইন্টমেন্টৰ কথা কোৱা নাই আমি পদোন্নতিৰহে কথা কৈছো হ'ব আৰু কিবা আছে যদি ক'ব পাৰে আমি এটা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দুইটা ফালে আজি মানুহ আছিলে গতিকে মই ভাবো যে ই 3-4 লাখৰ ওপৰত মানুহ আছিলে কাৰণ মানুহ হিসাব কৰিব এনেকুৱা দিগদাৰ যে উজান বজাৰৰ প্ৰত্যেকটো বিল্ডিংৰ ওপৰতে মানুহ আছিলে ফেন্সি বজাৰৰ প্ৰত্যেকটো বিল্ডিংৰ ওপৰতে মানুহ আছিলে ইণ্ডিয়ান এয়াৰ ফোৰ্সে আগতে কেতিয়াও অসমত ইমান ডাঙৰ ডিসপ্লে কৰা নাছিলে তেওঁলোকে এয়াৰ ফোৰ্স ডে সিলেব্ৰেট কৰে আৰু যোৱা প্ৰথম তেওঁলোকে গোৰখপুৰত কৰিছিল যোৱা বছৰ তেওঁলোকে চেন্নাইত কৰিছে এই বছৰ গুৱাহাটীত কৰিছে অহা বছৰ তেওঁলোকে আৰু কোনোবা চহৰত যাব আমাৰ দৰে চহৰ বিলাকত অহাৰ উদ্দেশ্য হল যাতে আমাৰ যুৱক যুৱতীও এয়াৰ ফোৰ্সত জয়েন কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে আজিৰ গোটেই শোটোৰ উদ্দেশ্য বহুতেইটো ধৰক ভাবিব পাৰে যে ফ্লাইট আনিছে অলপমান মানুহক এন্টাৰটেইন কৰিছে উদ্দেশ্যটো এন্টাৰটেইন নহয় উদ্দেশ্যটো হৈছে যুৱক সমাজক এয়াৰ ফোৰ্সত যোগদানৰ বাবে অনুপ্ৰাণিত কৰা গতিকে গোৰখপুৰত যেতিয়া কৰিছিল গোৰখপুৰৰ প্ৰায় এয়াৰ ফোৰ্সত আবেদন কৰা লৰাৰ সংখ্যা বহুত বাঢ়ি গৈছিল গতিকে গুৱাহাটীতো তেওঁলোকে ভাবিছে যে
ই অসমৰ যুৱক যুৱতীক এয়াৰ ফোৰ্সত যোগদানৰ বাবে উৎসাহিত কৰিব। सर, बिहार में आपने प्रचार किया, आपकी लोकप्रियता तो यहाँ से बहुत ज्यादा बिहार में और पूरे देश में हो गई है और बहुत सारा क्लिप काट काट के आपका स्पीच सुनाया जा रहा है। आज अंतिम दिन था सेकेंड फेज का, तो क्या लगता है आप वहां से जाके देखिए, मैंने 8 सभा किया। पार्टी ने और सभा करने के लिए बोला था, लेकिन पहले ही ये एयर शो फिक्स था और निर्मला सीतारमण जी का भी विजिट फिक्स था। तो मैं नॉर्मली जितना करता हूं मैं कर नहीं पाया। जहां जहां मैं गया हूं रेस्पॉन्स तो अच्छा है, लेकिन बिहार का बारे में इसका एग्जिट पोल क्या है क्या नहीं है मैं बहुत ज्यादा ध्यान नहीं दिया, इसलिए आसाम में एक का ऊपर एक हमारा एक्टिविटी चल ही रहा है। लेकिन पार्टी का ये मानना है कि इस बार बहुत अच्छा परिणाम आने वाला है एंड पार्टी को लगता है कि इस बार बहुत अच्छा माहौल है। और आपको ये भी मालूम है कि बिहार में अभी सबसे जो लोकप्रिय स्कीम जो है वो भी स्कीम आसाम से ही गया है। जो स्कीम का बारे में पूरा देश भर में चर्चा है, ये स्कीम तो आसाम से ही शुरू किया था। तो ये भी अभी जो लाडली बहना हो या जो बिहार का स्कीम हो, ये सारे स्कीम हमारा ही अधिकारी जाके प्रेजेंट करके हम लोगों ने दिखाया था। ये तो स्कीम के लिए मैं खुद ही प्रेजेंट किया था बिहार का अधिकारी गण को। तो कहीं ना कहीं असम इज सीन एवरीवेयर। मैं জানাত 15-20 বছৰ হৈছে। নদীৰ পাৰ 10 বছৰটো হৈ গ'ল। এটো মই আৰম্ভ কৰিছিলো 2002। তাতে বহুত কৰিব পাৰে, এখন জুডিচিয়েল মিউজিয়াম কৰিব পাৰে বা ইন্টাৰনেশনাল আৰ্বিট্ৰেশন সেন্টাৰ হ'ব পাৰে। কাষতে গেস্ট হাউস হৈছে, কনভেনশন হৈছে। সো অসমক আমি এখন ইন্টাৰনেশনাল আৰ্বিট্ৰেশনৰ কাৰণে এটা ডাঙৰ সেন্টাৰ কৰি গঢ়ি তুলিব পাৰো। ভাঙাৰটো প্ৰশ্ন নুঠে আৰু সেই বিল্ডিংটো হাইকোৰ্টটো ইমান সুবিধাজনক নহয়, কিন্তু গোটেই ইন্টাৰনেশনাল আৰ্বিট্ৰেটৰ বিলাক আমি ইয়াত বহুৱালে বহুত দেশ বিদেশৰ কোম্পানী আৰ্বিট্ৰেশন বিলাক ইয়াতে কৰিব। তাৰ পিছত গুৱাহাটী হাইকোৰ্টখন দেশৰ অতি পুৰণা হাইকোৰ্ট, বহুত জাজমেন্ট আছে। আমি ইয়াত লাইব্ৰেৰী মিউজিয়াম এটা কৰিব পাৰো, বহুত সম্পত্তি আছে। এটা মেইন বিল্ডিংত এটা ৰুমত লাইব্ৰেৰী এটা বনোৱা আছে, তাতে আমি ডাঙৰ কৰি লাইব্ৰেৰী বনাব পাৰো। গতিকে সেই বিল্ডিংটোৰ আৰু চৰকাৰী বিল্ডিংটো কতো এনে ৰখি নাযায়। গতিকে চৰকাৰী বিল্ডিংটো আমাক লাগিয়ে থাকে। গতিকে তাতে কোনো মই নাভাবো যে সেইটো বিল্ডিং কি হ'ব সেইটোলৈ আমি চিন্তা কৰাৰ প্ৰয়োজন আছে। বহুত ভাল কামে হ'ব তাৰ পৰা। আমি সতী ৰাধিকাৰ পৰা কামাখ্যালৈকে যোৱাৰ কাৰণে আমাৰ প্লেন আছে। মাজত যিখিনি বাল ভৱন আদি আছে, প্লেনেটৰিয়াম আছে, তাকতো গুচাব নোৱাৰি, কিন্তু তাৰ পিছফাল দি আমি লিংক কৰিব পাৰো। গতিকে আমাৰ প্লেনিং আছে আৰু তাৰ কাৰণে কাম কৰি আছে। কিন্তু প্লেনেটৰিয়ামটো উঠাই আনিলে মানুহে ভাল নাপাব। তাতে আছুৰ কাৰ্যালয় এটাও আছে, সেইটো উঠাই আনিলে মানুহে ভাল নাপাব। আৰু ব্ৰহ্মপুত্ৰ গেষ্ট হাউসটো তাতে বনিছে। গতিকে এই তিনটাটো থাকিব। চিফ জাষ্টিছৰ ঘৰটো আছে, কিন্তু সেইখিনিৰ ক্ষেত্ৰত আমি পিছফালৰ পৰা কানেক্ট কৰিব পাৰিম। যেনেকে সতী ৰাধিকান্তিটো ইমান আছিল, আমি তাক পাইল কৰিহে ডাঙৰ কৰিছো। গতিকে আমাৰ পিছফাল দি একেবাৰে কামাখ্যালৈকে লগোৱা আমাৰ এটা প্লেনিং আছে। সময় লাগিব, 5, 6, 7 বছৰ লাগিব, কিন্তু লাহে লাহে আমি কৰি যাম। এই জানুৱাৰী মাহত আমি ইটো পাৰ্ট উদ্ঘাটন কৰিম, যিটো য'ত পুৰণা ডিচি আছিলে। তাতে শৰাইঘাটৰ ৰণস্মৃতি এটাও হ'ব। লাচিত বৰফুকনৰ লগত কোন কোন সেনানী আছিল অথেন্টিক সোৰ্সেদি আমি নামবিলাক দিম। তাতে কিমান নাম আহিছে, কিমান নাম, তাৰমানে লাচিত বৰফুকনৰ যুদ্ধত নদাই ভদাই এনেকুৱা কৰি আমাৰ কি মেৰি
নহয় না আমাৰ যিজন মেইন আছে আমাৰ মই চাই দিছো নাম কেইটা বহুত সেনানীৰ আমি সেনাপতিৰ নাম আমি নাজানো গতিকে সেই গোটেই বিলাকৰ নাম এটা স্তম্ভত অংকিত হ'ব না এতিয়াতো ৰূপনগৰত যাব ফেব্ৰুৱাৰীত আমি আৰম্ভ কৰিম এতিয়া ডিসি অফিসটো ৰূপনগৰত যাব বিল্ডিং আমাৰ হৈ গল ফেব্ৰুৱাৰীত আমি স্টাৰ্ট কৰিম কমিশনাৰ অফিস ইয়াত হল ডিসি অফিস ইয়াত হল গোটেই বিলাক ধুনিয়াকৈ সেভ হৈ গৈ আছে হেঙাবাৰী বিল্ডিংটো খাদী বোৰ্ডৰ গতিকে আমি ভাড়াহে লৈ আছো গতিকে খাদী বোৰ্ডক আমি ঘূৰাই দিব পাৰো নহলে আৰু কোনবা গভৰ্ণমেণ্ট অনুষ্ঠান আহিলে তাত আমি ৰাখিব পাৰো হেতু আমাৰ বিল্ডিং নহয় এটো খাদী বোৰ্ডৰ বিল্ডিং There are a lot of application has come. So we are now scrutinizing the application and we will give first batch of license by February. There is already scrutiny is going on. So first batch of arms license under the scheme we will give in the month of February. However, we will be very selective. It is not that we are going to give it to everybody. I mean, I have a data of growth of Hindu and Muslim population between 2001 and 2011. You will see that everywhere the growth of Hindu population is coming down and Muslim population is increasing in every blocks of Assam. We have also started scrutinizing the land sale permission. Tate ami dekha paisu je Hindue Musalmanok bikri kora matir poriman bahut beshi aru Musalmanor pra Hindue kina bahut kom. Even Tinsukiar dore jilat Hindue Musalmanok bikri kora matir khonkha beshi aru Musalmane Hinduk mati bikri kora khonkha bahut kom. তাৰপৰা বুজা যায় আৰু এই মুসলিমৰ ভিতৰত বহুত খেনি অসমীয়া মুসলিম আছে খিলঞ্জিয়া মুসলিম আছে তাত আমাৰ একো আপত্তি নাই কিন্তু জেনাৰেলি যদি আপুনি চাব যায় তেতিয়ালে দা ডেমোগ্ৰাফি যেটো চেঞ্জ হৈছে চেঞ্জটো অকল পপুলেশনত হোৱা নাই ওয়েলথটো হৈ আছে ইমান দিনে আমি ভাবি আছিলো যে নাম্বাৰছত হৈছে কিন্তু এতিয়া যেটো দেখা গৈছে অকল সংখ্যাত হোৱা নাই সম্পদটো হৈছে তাৰ বিষয়ে মোৰ এটা প্ৰেছ কনফাৰেন্স মই কেতিয়াবা কৰিম সংখ্যা আৰু সম্পদ দুইটাত হৈছে সংখ্যাত হোৱাটো কেতিয়াবা আপুনি মানি ল'ব পাৰে কিন্তু সম্পদত হোৱাটোৱে ই পুৰা এটা ডিস্ট্ৰাকচনৰ সিগনেল কৰে আগতে আমি গম নাপাইছিলো এতিয়া যেটো ষ্টেট গভৰ্ণমেণ্টৰ পাৰমিশন লাগে গতিকে ডেটা বিলাক আমাৰ লগত আহি যায় আৰু মইতো দেখা পাইছো যে ডেমোগ্ৰাফি চেঞ্জেস অকল সংখ্যাত হোৱা নাই আমাৰ অৰ্থনৈতিক সম্পদৰ ক্ষেত্ৰতো দ্ৰুত গতিত হৈছে মানে এক প্ৰকাৰ কব গলে আমাৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অধ্যায় এটা ইতিমধ্যে আৰম্ভ হৈছে যেনেকৈ আপোনালোকৰ এটা প্ৰেছতে চাব তেওঁলোকৰ এটা WhatsApp গ্ৰুপ বেলে আপোনালোকে নোটিস কৰিছে না নাই মই নাজানো কিন্তু মই যেহেতু ট্ৰেক ৰাখো সাংবাদিক সকল আগতে গ্ৰুপ আছিল সাংবাদিক এতিয়া অকল তেওঁলোকৰ সাংবাদিক সকলৰ WhatsApp গ্ৰুপটো বেলে মিটিং পাতাটো চকুত পৰিছিল কিন্তু WhatsApp গ্ৰুপটো চকুত নপৰে কিন্তু যেহেতু আমি খা খবৰ ৰাখি থাকো কেইদিনমান আগতে মই গম পাইছো যে তেওঁলোকৰ WhatsApp গ্ৰুপ বিলাকো বেলে আপোনালোকৰ লগতো আছে কিন্তু নিজা কৈও আছে কিন্তু আমাৰ মানুহখিনি সেপাৰেট WhatsApp গ্ৰুপ নাই আমাৰ গ্ৰুপটোত আপোনালোকে সবকে ৰাখিছে পিছত আপোনালোকে খবৰ কৰিব পাৰিব মই সত্য কথা কৈছো নে নাই আমাৰ লাচিত বৰফুকনৰ লগত
একেলগে যুদ্ধ কৰা 140 গৰাকী বীৰ সেনানীৰ নামো শৰাইঘাট ৰণস্মৃতি কেন্দ্ৰত তাতে আমি লিপিবদ্ধ কৰিম অলৰেডি বনি আছে 140 জন অথেন্টিক যেটো আহোম সমাজৰ পাণ্ডুলিপিত লিখা নাম অথেন্টিক নামখিনি আমি লৈছো এইখন আমি জানুৱাৰীত আমি উদ্বোধন কৰিম হ'ব একোটো নাই আৰু বেলেগ কোনো